নমস্কাৰ সকলোকে আসাম জব ফকাছ চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। ভিউৱাৰ্ছ, আপোনালোকে সকলোৱে গম পাইছে যে আগন্তুক যি ৫৫০০ LPUPৰ বিজ্ঞাপন সম্পৰ্কে আমাৰ CM ছাৰে যিটো মিডিয়াৰ আগত প্ৰকাশ কৰিছে আৰু নিযুক্তি সম্পৰ্কে আপোনালোকে সকলোৱে গমে পায়। আমাৰ অসম বাজেট যিটো প্ৰকাশ কৰিছে, আমাৰ এই বাজেটত আমাৰ এই ৫৫৫০টা LPUPৰ বিজ্ঞাপন সম্পৰ্কে লিখা আছে। আপোনালোকে এইটো দেখা পাইছে, ৫৫৫০ গৰাকী নতুন শিক্ষক আগন্তুক বিত্তীয় বৰ্ষত মানে আমাক কি কৈছে, নিযুক্তি দিব। আমাৰ এই ৫৫৫০টা LPUPৰ এইখিনি নিযুক্তি দিব। এতিয়া কথা হ'ল, আমাৰ আৰু এটা আমি পাইছিলোঁ যে LP আৰু UP ১০,০৫০ গৰাকী শিক্ষিত নিবনুৱাক মানে একেলগে নিযুক্তি প্ৰদান কৰিব নেকি। তো আগন্তুক বাজেটত ৫৫৫০টা LPUPৰ সম্পৰ্কে এই বাজেটত কথাখিনি উল্লেখ কৰিছে। তো অক্টোবৰ মাহৰ যি ৮ তাৰিখে নিযুক্তি দিম বুলি প্ৰকাশ কৰিছিলে, আজি আকৌ সদনত সন্মানীয় CM ছাৰে আকৌ ১০ অক্টোবৰ বুলি কৈছে। তো ১০ অক্টোবৰত আমাৰ এই ৫৫৫০টা LPUPৰ লগতে ৪,৫০০ যিটো LPUPৰ নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাইছে সেইখিনি একেলগে দিব নেকি, আৰু অভাৰলেপিঙৰ যিটো সমস্যা সেইটো কি হ'ব, সেই সম্পৰ্কে আমি আলোচনা কৰিবলৈ আহিছোঁ। আপোনালোকে সকলোৱে গমে পায় যে যদি একেলগে ইমানখিনি পোষ্ট ৪০,০০০ পোষ্ট যদি একেলগে দিয়ে, তো অভাৰলেপিং হোৱাটো নিশ্চিত। কাৰণ এজন এনেকুৱা কেণ্ডিডেট আছে যি নেকি ADRতো পাছ কৰিছে, পুলিচতো পাছ কৰিব, আৰু LPUPৰ নিযুক্তি প্ৰক্ৰিয়াটো হয়তো বাছনি প্ৰক্ৰিয়াত চিলেকশ্যন হ'ব। এনেকুৱাকৈ আমাৰ নিবনুৱা প্ৰাৰ্থীসকলৰ মনত বা যিটো এটা আশা আছিল, সেই আশাখিনি পূৰণ নহ'ব। তো আপোনালোকে সকলোৱে জানে, আমি আগতেও এনেকুৱা বহুতো দেখা পাই আছোঁ, একেলগে ২খন-৩খনকৈ এপইণ্টমেণ্ট লেটাৰ পাইছিলে, কিন্তু এজন মানুহে মাত্ৰ এটাতহে জইন কৰে। তো আমি আমাৰ তৰফৰ পৰা আমাৰ যিমানখিনি আমি পাৰোঁ, আমি চৰকাৰলৈ অনুৰোধ কৰিম যাতে LPUPৰ যিটো নিযুক্তি প্ৰক্ৰিয়া বা ADRৰ চিলেকশ্যন প্ৰক্ৰিয়া, গোটেইখিনি এটা পোষ্টৰ এগেইনষ্টত এজনকৈ যাতে চিলেকশ্যন হ'ব পাৰে, যাতে আন এজনেও চাকৰিটো পাব পাৰে। সেইটো আমি বহুত চেষ্টা কৰিম আমাৰ ফালৰ পৰা। আৰু এইটো কৰিবলৈ হ'লে আপোনালোকৰো সহায় সহযোগিতা লাগিব আৰু আপোনালোকেও আমাক ছাপোৰ্ট কৰিব লাগিব। আমিও একেলগে কামখিনি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এতিয়া কথা হ'ল, ৪,৫০০ যিখিনি পোষ্ট এতিয়া এপ্লাই হ'ব, সেইখিনি কেতিয়া নিযুক্তি হ'ব, এইটো বাজেটত সেইখিনি কিয় ধৰা নাই। তো এইখিনি এটা আমাৰ ক'ব লগা দুখৰ বিষয়। CM ছাৰে যিটো কৈছে, কিন্তু বাজেটত যিখিনি ধৰিছে বা বাজেটত যিখিনি উল্লেখ কৰিছে, সেইখিনি নিযুক্তি অক্টোবৰ মাহতে দি দিব। এতিয়া ৪,৫০০ কি হ'ব? তো ৪,৫০০ পোষ্টখিনি যদি একেলগে দি দিয়ে, ৫,৫৫০টা LPUPৰ লগতে যদি দিয়ে, তো অভাৰলেপিং হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিব। কাৰণ ৫,৫৫০টা LPUPত যিসকল প্ৰাৰ্থী এপ্লাই কৰিছে, সেইসকল প্ৰাৰ্থীও ৪,৫০০ত আকৌ পুনৰ এপ্লাই কৰিব, যাৰ ফলত অভাৰলেপিং হোৱাটো মানে এক প্ৰকাৰ খাটাং বুলি আমি ক'ব পাৰিম। তো আমি যিমান পাৰোঁ এই ৫,৫৫০টা LPUPৰ এইখিনি আগতীয়াকৈ মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছত যাতে ৪,৫০০ LPUPৰ মেৰিট লিষ্টখিনি প্ৰকাশ কৰে, তেতিয়াহ'লে আমাৰ নিবনুৱা প্ৰাৰ্থীসকলৰ মনত কিছু হ'লেও আশা এটা নামি আহিব যে আমি এটা চাকৰি পাম বুলি। তো আমি সকলোৱে অনুৰোধ কৰিব লাগে, আৰু যিটো ৪,৫০০ LPUPৰ যিটো বিজ্ঞাপন, সেইটো আমি যিমান পাৰোঁ CM ছাৰক বা EM ছাৰক লগ কৰি অক্টোবৰ মাহতে যদি হয়, তেতিয়াহ'লে আমাৰ কাৰণে এটা ভাল হ'ব। কিন্তু বাজেটত যিহেতু উল্লেখ কৰা নাই, সেইখিনি আমি বিশেষ ক'ব নোৱাৰোঁ। এতিয়া CM ছাৰে যদি ইচ্ছা প্ৰকাশ কৰে তো দিব পাৰে, এইখিনি ক'ব লগা নাই। কিন্তু বাজেটত অলৰেডি ৫,৫০০ LPUP নিযুক্তি পত্ৰ দিম বুলিয়ে বাজেটত প্ৰকাশ কৰিছে। তো আপোনালোকে সকলোৱে ইতিমধ্যে গমেই পাইছে যে বাজেটত যিখিনি ধাৰ্য কৰিছে, সেইখিনি নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। তো আজিৰ ভিডিঅ' এইখিনি আছিল। আপোনালোকে নিজৰ নিজৰ মতামতসমূহ প্ৰকাশ কৰিব, আৰু
আমাৰ এই চেনেলটোলৈ নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব, নতুন নতুন ভিডিঅ'সমূহ আপডেটসমূহ দি থাকিবৰ কাৰণে পাই থাকিবৰ কাৰণে